নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আমি কণ্টিনেণ্টৰ হাইষ্ট পিকবিলাকৰ কথা। আমাৰ যিটো নেকি 7টা কণ্টিনেণ্ট আছে, সেই 7টা কণ্টিনেণ্টৰ প্ৰত্যেকটাৰে নিজা নিজা হাইষ্ট পিক কেইটা আমি ইয়াতে আলোচনা কৰিম। কোনটো কণ্টিনেণ্টত কোনটো পিক আছে। তো আমি প্ৰথমতে যদি ইন দ্য ৱৰ্ল্ডৰ চাওঁ, তো মাউণ্ট এভাৰেষ্টটো হ'ল আমাৰ আটাইতকৈ ওখ শৃংগ হয়। তো আটাইতকৈ ওখ পিক যদি মাউণ্ট এভাৰেষ্টটো হয়, এইটো ক'ত আছে? আমাৰ এছিয়াত আছে। ঠিক আছে। ইয়াৰ আমাৰ উচ্চতা কিমান? উচ্চতা হ'ল আমাৰ 8 মই লিখি দি আছোঁ ৰ'ব ভালকৈ। মাউণ্ট এভাৰেষ্টৰ উচ্চতা হ'ল আমাৰ 848.86 মিটাৰ। এইটো আমাৰ মিটাৰত হ'ল। যদি আমাক ফিটত সোধে তেতিয়া কি হ'ব? 1.7 ফিট। ঠিক আছে। তো লোকেশ্যন আমাৰ এছিয়াৰ ক'ত আছে? এইটো এছিয়াৰ আমাৰ নেপাল আৰু চাইনা, মানে এতিয়া তিব্বেত, তিব্বেত বৰ্ডাৰ। ঠিক আছে। নেপাল আৰু তিব্বেত বৰ্ডাৰত আছে আমাৰ আটাইতকৈ ওখ পিকটো। আমাৰ ইন দ্য ৱৰ্ল্ডৰ আটাইতকৈ ওখ পিক আৰু এছিয়াৰ। ঠিক আছে। আমি নেক্সটটো চাম। ইউৰোপৰনো ক'ত আছে? তো ইউৰোপৰ যিটো মাউণ্টেইন পিক তাৰ নামটো হ'ল এলবাৰ্ছ, মাউণ্ট এলবাৰ্ছ। তো ইয়াৰ লোকেশ্যন হ'ল আমাৰ ৰাছিয়া। ঠিক আছে। আমাৰ ৰাছিয়াটো দুখন কণ্টিনেণ্টত ভাগ হৈ আছে, এইটো জানানে? ৰাছিয়াটো আমাৰ এছিয়াতো আছে আধা, ইউৰোপতো আধা আছে। ঠিক আছে। তো আমাৰ ৰাছিয়াখন বহুত ডাঙৰ হয়। তাৰ টাইম জ'ন কেইটা আছে? 4টা টাইম জ'ন আছে এক্সট্ৰা। ঠিক আছে। মাউণ্ট এলবাৰ্ছ আছিলে। ইয়াৰ উচ্চতা আছিলে আমাৰ কি? 5642। এইটো মিটাৰত হ'ব। যদি আমাক ফিটত সোধে তেতিয়াহ'লে আমাৰ হ'ব 18510 ফিট। ঠিক আছে। তো নেক্সট আমি চাম, এইটো হ'ল নেক্সট আমি চাম আফ্ৰিকা কণ্টিনেণ্টৰ। আফ্ৰিকা কণ্টিনেণ্টৰ নামটো কি হয়? মাউণ্ট কিলিমাঞ্জাৰ। নামটো কিন্তু অলপ বিৰাট ডেঞ্জাৰ নাম এইটো। মাউণ্ট কিলিমাঞ্জাৰ হা। ঠিক আছে। তো আফ্ৰিকাৰ মেইনলি লোকেশ্যন বুলি ক'লে কি হয়? আমাৰ ক'ত আছে এইটো? তানজেনিয়া। তো তানজেনিয়াত থাকিলে ইয়াৰ উচ্চতা কিমান আছিল? 5895। এইটো হ'ল মিটাৰত হ'ব। আৰু যদি আমাৰ ফিটত সোধে 19341 ফিট। ঠিক আছে। নামটো মনত ৰাখিবলৈ অলপ টান হয়, কিলিমাঞ্জাৰো। ঠিক আছে। নেক্সট আমি আমাৰ কি কণ্টিনেণ্ট থাকিলে এইটো? নৰ্থ আমেৰিকা। তো নৰ্থ আমেৰিকাৰ হাইষ্ট পিক হ'ল আমাৰ ডেনালি। তো ডেনালি মাউণ্টেইনক আৰু এটা নামেৰেও জনা যায়। কি নাম? মিকনলি হা। মাউণ্ট মিকনলি নহয়, মিকিনলি, মাউণ্ট মেকিনলি। ডেনালিৰ আন এটা নাম মাউণ্ট মিকিনলি হা। ঠিক আছে। ইয়াৰ একজেক্ট লোকেশ্যন বুলি ক'লে আমাৰ নৰ্থ আমেৰিকা হয়তো একজেক্ট লোকেশ্যন আছিলে আমাৰ আলাস্কা আৰু USA অলপ পৰে এইটো মাউণ্টেইন ৰেঞ্জটো, USA এই দুয়োটা ঠাইত এইটো পৰে। আৰু ইয়াৰ উচ্চতা হ'ল 6190। এইটো হ'ব মিটাৰত। আৰু যদি আমি ফিটত লিখিব লাগে তেতিয়াহ'লে হ'ব 20310 ফিট। ঠিক আছে। ইয়াৰে PDF-টো মই মোৰ টেলিগ্ৰাম চেনেলত দি দিম। টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডিছক্ৰিপশ্যন নাইবা পিন কমেণ্টত দি দিম। তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ঠিক আছে। নেক্সট আমাৰ কণ্টিনেণ্ট আছে চাউথ আমেৰিকা। তাত থকা আমাৰ হাইষ্ট মাউণ্টেইন পিকটোৰ নাম হ'ল মাউণ্ট
একংকাগুৱা ঠিক আছে, মাউণ্ট একংকাগুৱা। তো মাউণ্ট একংকাগুৱাৰ আমাৰ উচ্চতা হ'ল, মাউণ্ট একংকাগুৱাৰ উচ্চতা আমাৰ আছিলে 6961 মিটাৰ। আৰু যদি আমি ফিটত হিচাপ কৰোঁ তেতিয়াহ'লে 22,837 হয়। এইটো হ'ব আমাৰ ফিটত FT। ঠিক আছে, একজেক্ট যদি আমি লোকেশ্যন বুলি কওঁ, চাউথ আমেৰিকাৰ আমাৰ আছে আৰ্জেণ্টিনা। আৰ্জেণ্টিনা হ'ল আমাৰ একজেক্ট লোকেশ্যন, আমাৰ এইটো মাউণ্ট একংকাগুৱা। ঠিক আছে, নেক্সট আমাৰ হাইষ্ট পিক ইন অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ হাইষ্ট পিক হ'ল আমাৰ মাউণ্ট কজিঅস্ক। অলপ নামটো আমাৰ বেলেগ ধৰণৰ, কজিঅস্ক মনত ৰাখিবলৈ সহজ কিন্তু কজিঅস্কটো। ঠিক আছে, ইয়াৰ উচ্চতা হ'ব আমাৰ উচ্চতা বেছি নহয়, ইয়াৰে বহুত কম, 48 বাকীকেইটাৰ তুলনাত 488। এইটো যদি আমি মিটাৰত চাওঁ তেতিয়াহ'লে এইটো, আৰু যদি ফিটত চাব লাগে তেতিয়াহ'লে 16,024 ফিট। ঠিক আছে, একজেক্ট লোকেশ্যন আমাৰ অষ্ট্ৰেলিয়াৰ ইণ্ডোনেছিয়া আৰু পাপুৱা প্ৰভিন্স। ঠিক আছে, একজেক্ট লোকেশ্যন আমাৰ ইণ্ডোনেছিয়া আৰু পাপুৱা প্ৰভিন্স। তো মাউণ্ট কজিঅস্ক মনত থাকিব এইটো। ঠিক আছে, 4884 মিটাৰ হয় ইয়াৰে উচ্চতা। তো যদি আমি ফিটত চাওঁ 16,024 ফিট। আমি একেবাৰে লাষ্টত আহি পালোঁ এতিয়া, লাষ্টৰ আমাৰ কণ্টিনেণ্ট। আচ্ছা, ঠিক আছে, অষ্ট্ৰেলিয়া কণ্টিনেণ্টৰ আৰু এটা নাম আছে, সেইটো হ'ল আমাৰ অচেনিয়া। যিহেতু আমাক চাৰিওফালে অচেনেৰে আগুৰি আছে, তো ইয়াৰ নাম অচেনিয়া, অষ্ট্ৰেলিয়া কণ্টিনেণ্টৰ। ঠিক আছে, এইটো অচেনিয়া দেখি কনফিউজ নহ'লে হ'ল এক্সামত। এতিয়া চাওঁ আমি এণ্টাৰ্কটিকাৰ আমাৰ হাইষ্ট মাউণ্টেইন পিকটোৰ নাম হ'ল ভিনচন মাছিফ। তো মাউণ্ট ভিনচন বুলিও কয় ইয়াক, মাউণ্ট ভিনচন বুলি ক'লেও কনফিউজ নহ'লে হ'ল এক্সামত, ভিনচন মাছিফ। তো ইয়াৰ উচ্চতা হ'ল 4,892। এইটো হ'ল আমাৰ মিটাৰত। যদি আমি ফিটত চাওঁ তেতিয়াহ'লে হ'ব আমাৰ 16,050 ফিট। তো ইয়াৰ একজেক্ট লোকেশ্যন বুলি ক'লে তেনেকুৱা একজেক্ট লোকেশ্যন নাই, এণ্টাৰ্কটিকা হয় এইটো। ঠিক আছে, মনত থাকিব এইকেইটা। PDF-টোতো মই টেলিগ্ৰাম চেনেলত দিয়ে দিম, ইয়াৰ PDF-টো পাই যাবা তাত। তো মনত ৰাখিবলগীয়া কথাখিনি মই ইয়াতে লিখিয়ে দিছোঁ, একজেক্ট লোকেশ্যনটো আৰু ইয়াৰে উচ্চতাটো। ঠিক আছে, থেংক ইউ।